সকলোৱে আহক এনেকে ইনেই এচি ৰুমত বহিলৈ ডাঙৰ ডাঙৰ কথা কয় মাটি ৰুবলৈ নাই শেষ হ'ল বুলি ক'লে নহ'ব ভুৱা তথ্য কিছুমান প্ৰচাৰ কৰিলে নহয় এতিয়া পোনপ্ৰথমে মই সকলোকে ধন্যবাদ জনাইছো যে ইমান বিভিন্ন প্ৰান্তৰ পৰা আমাক খবৰ লৈছেহি আমাৰ দুখৰ সমভাগী হৈছে সকলোৱে আচলতে মই বহুত বেছি সুখী মই বুজাব নোৱাৰো কিমান সুখী হৈছো এই ক্ষেত্ৰত এতিয়া যিহেতু আমাৰ ফালে দল সংগঠন প্ৰত্যেকে আহি আছে কঠিয়াখিনিক লৈ ৰাজনীতিতে নিনিব বুলি মই আগতেও অনুৰোধ কৰিছো এতিয়া আকৌ এবাৰ মই অনুৰোধ জনাইছো সকলোকে এতিয়া আমি সকলোৱে ৰুম আৰু প্ৰথম কথাটো হ'ল মই এইটো কাৰণে সুখী হৈছো ওচৰ চুবুৰীয়া মানুহ হওক বা পৃথিৱীত কেনেকুৱা ধৰণৰ মানুহ থাকে মানুহৰ মানসিকতা কেনেকুৱা আচলতে এই কথাটো আচলতে স্পষ্টকে পোহৰলৈ আহিছে সেই কথাটোৰ কাৰণে মই বেছি সুখী হৈছো আৰু আপোনালোকে যিজনী গুণগুণ চিটাক চিনি পায় এতিয়াও কিন্তু সেইজনী গুণগুণ চিটিয়াকে আপোনালোকৰ মাজলৈ পোহৰ হৈ অহা নাই গুণগুণ চিটিয়া কি আচলতে গুণগুণ চিটিয়া আপোনালোকে ভাবিছে এজনী গাঁৱলীয়া ছোৱালী সহজ হ'ল গুণগুণ চিটিয়াও আবেগ বিবেক সকলো আছে আৰু গুণগুণ চিটিয়াৰ যি উত্তেজনা সেই উত্তেজনা কিন্তু আপোনালোকে দেখা নাই গতিকে মোক উত্তেজিত হ'বলৈ আপোনালোকে বাধ্য নকৰিব মই ইয়াৰ পৰা অনুৰোধ জনাইছো আৰু মই কঠিয়া যেতিয়া জেচিবি উঠিছিলে তেতিয়া সেই ভিডিঅ'টোহে আপলোড কৰিছিলো আপলোড কৰাৰ পিছত মই আৰু সেইখিনি কথা আগবঢ়াই থকা নাই নিউজ চেনেল প্ৰত্যেকটোৱে নিজে নিজে আহিছে মই কাকো খবৰ কৰা নাই সকলোৱে দৌৰি দৌৰি আহিছে মই কাকো মাতি অনা নাই গতিকে ক'ব নোৱাৰে আপোনালোকে যে মই নিউজ চেনেলক মাতি আনিছো কিবা কৰি আনিছো এই ক্ষেত্ৰত গতিকে আপোনালোকে নিজে সুধি ল'ব পাৰে আৰু মইতো আগবঢ়াই থকা নাই নিউজ চেনেলখিনিয়ে যি টি দি আছে আৰু মই প্ৰথমতে ক'ব বিচাৰিছো এই লখিমপুৰ লাইভ ইমান এটা যিটো তথ্য দিছে ভুৱা প্ৰচাৰ এটা চলাই আছে অনুৰোধ কৰিছে এনেকুৱা ভুৱা প্ৰচাৰ নচলাব আহক আমাৰ লগত পোনপটীয়াকৈ কথা পাতক ইমান মানে নেমু বাগানখনক লৈ ইমান চৰ্চিত হৈছে যে কঠিয়াগিডালৰ কাৰণে ইমান এনেকৈ কৈ আছে বুলি সকলোৱে বিচাৰ কৰি আছে যে নেমু বাগানখনৰ কথা চিন্তা কৰা নাই আৰে নেমু বাগানখন স্থায়ী সদায় থাকে কঠিয়াগিডাল স্থায়ী নহয় অস্থায়ী আপোনালোকৰ কি বিবেক বোলা বস্তুটো নাই নেকি সেই কথাটো আপোনালোকে বুজি নাপায় এতিয়া আহক যিসকলে মাটি ৰুই শেষ নাই বুলি কৈছে আমি একেলগে ৰুম আহক আপোনালোককতো বাৰে বাৰে কৈ আছো কঠিয়াক লৈ পলিটিক্স নকৰিব কঠিয়া হ'ল অসমৰ আবেগ সকলোৱে জানে আপুনিও এতিয়া এচি ৰুমত বহি বৰ কথা কৈছে কিন্তু বৰ কথা ক'বলৈ যে শক্তিটো পাইছে ক'ৰ পৰা সেইটো কথা গম পাইছে নাই আমি দুখীয়া কৃষকসকলে কৰি দিয়া ভাত মুঠি খাই আপোনাৰ সেইটো শক্তি হৈছে বাইদেউ আৰু এটা কথা আপুনি কালি ভুল কৈছে আপুনি সংবাদ ডাটা যিহেতু লৈছিল আপুনি এজন সংবাদ তথ্যক হিচাপে কিছুমান ডাটা আপুনি শুদ্ধকৈ ল'ব আৰু নামটো আপুনি ভুল লৈছে ভণ্টিৰ নামটো গুণগুণ ৰুণজুন নহয় বাইদেউ মোৰ নামটো আগত জানি ল'ব লাগে তাৰপাছত ক'ব লাগে আৰু এই এনেকে কঠিয়া ডান্স কৰা ৰিলটো খুব ভাইৰেল হৈছে আৰে আমি কঠিয়া তোলোতে নাচো নানাচোটো আমাৰ ব্যক্তিগত কথা আৰু কঠিয়া তোলোতে মোৰ পোচাকযোৰ লৈ প্ৰশ্ন উঠিছে পোচাক কি পিন্ধো সেইটো মোৰ ব্যক্তিগত কথা আপোনালোকে চইচ কৰিব নেকি মই কঠিয়া তোলোতে কি পোচাক পৰিধান কৰিম যদি আপোনালোকৰ ইমান দয়া মমতা আছে তেনেহ'লে আপোনালোকে নিজে এযোৰ মোক পোচাক দি থৈ যাব মই বেয়া নাপাওঁ মই ভাল পাম আৰু এটা কথা এইখিনিতে কওঁ আপুনি কৈছিল কঠিয়া বিক্ৰী কৰাৰ কথা কঠিয়া যদি আমাৰ ৰুই শেষত থাকি যায় নিশ্চয় আমি বিক্ৰী কৰিম আপুনি যদি ভাড়া ঘৰ এটা ক'ৰবাত বনাই থয় আপুনি কি ঘৰটো ভাড়ালৈ নিদিব নেকি যদি আপোনাৰ ৰুম এটা বেছি হৈ আছে আপুনি কি ভাড়ালৈ নিদিব নেকি আমাৰ কঠিয়া যেতিয়া ৰুই থাকি যাব তেতিয়াতো আমি নিশ্চয় বিক্ৰী কৰিম সেইখিনি কি কৰিম আৰু আমি বিক্ৰী কৰোঁ গৰু ছাগলী খোৱা সেইটো আমাৰ নিজৰ ব্যক্তিগত কথা তাত ভাবোঁ আপুনি মাত নামাতিলে ভাল হ'ব আৰু আমি কঠিয়াক লৈ বিজেপি কংগ্ৰেছ খেলা নাই গতিকে আপোনালোকে ৰাজনীতিলৈ নিনিব মই আকৌ এবাৰ বিনম্ৰ অনুৰোধ জনাইছো আৰু মোৰ ফেচবুক প্ৰফাইলৰ যোগেদি এই বাৰ্তা সকলোলৈ প্ৰেৰণ কৰিছো আকৌ এবাৰ ধন্যবাদ জনাইছো যিসকলে আমাৰ দুখৰ সমভাগী হ'ব লাগিছে আৰু মোৰ হাঁহিটোক লৈও বহুতে কৈছে তাই হাঁহি বনাইছে কৰো বুলি কৰিছে মই চব ভিডিঅ'তে হাঁহি থাকো আৰু আপোনালোকে যিসকলে প্ৰফাইলটো খুচৰি থাকে নহয় সেই খুচৰাসকলক কৈছো যিসকলে বেয়াকে কমেণ্ট কৰিছে আচলতে সেই বেয়াকে যে কমেণ্ট কৰিছে সেইকাৰণে মই বহুত বেছি উৎসাহিত হৈছো শক্তিশালী হৈছো বহুত বেছি ধন্যবাদ বহুত ধন্যবাদ আৰু মোৰ ফেচবুক যোগেদি জনাই দিলো সংবাদ মাধ্যমক মই এতিয়া যিহেতু সময় নাই আমাৰ খেতি পথাৰত লাগিব লাগে যিহেতু সকলোৱে কৈ আছে যে সিহঁতৰ ৰুই শেষেই হ'ল 3.5 বিঘা 3 বিঘা মাটি আছিলে এতিয়া আহক সেইসকলে আহক একেলগে ওলাই আমি ৰুওঁ আহক